error in the power of a quantity. যদিহে কোৱান্টিটিটো পাৱাৰ থাকে তেনেহ'লে আমি এৰৰ কেনেকৈ ক্যালকুলেট কৰিম ওকে সো আমি কনসিডাৰ কৰোঁ যে we consider z equals to the nth power of a আমি কি বুলি কনসিডাৰ কৰিলোঁ যে z টো কাৰ সমান nth power of a তাৰমানে a to the power n সো আমি এনেকৈ কনসিডাৰ কৰিছোঁ এনেকুৱা যদি টাৰ্ম হয় তেনেহ'লে আমি ম্যাক্সিমাম ফ্ৰেকশনাল এৰৰটো কেনেকৈ ক্যালকুলেট কৰিম ইন টাৰ্মছ অফ z আমি কেনেকৈ ক্যালকুলেট কৰিম যে the maximum fractional error in z is given by আমি কেনেকৈ পাম তাৰমানে ফ্ৰেকশনাল এৰৰ অফ z বুলি ক'লে ডেল্টা z ডিভাইডেড বাই z হ'ব so that is equal to n into delta a by a n into delta a by a এইটো হৈছে ফৰ্মুলা so delta a by a কি বুজাই আছিলে যে delta a by a মানে হৈছে fractional error in a n to কি আছিলে n to আছিলে a এর পাওয়ার তো আমি যদি হেভ কোনোবা এটা সংখ্যা কোনোবা এটা মেজারমেন্ট আমি কোনোবা এটা কোয়ান্টিটিৰ পাৱাৰত পাই আছো তেনেহলে আমি সেই মেজারমেন্টটোত ম্যাক্সিমাম ফ্ৰেকশনাল এৰৰটো কেনেকৈ উলিয়াম যে ডেল্টা z by z is equal to সেই কোয়ান্টিটিটোৰ যেটো পাৱাৰ আছিলে n তাৰ মাল্টিপ্লিকেশন কাৰ লগত fractional error of the quantity a তো কোয়ান্টিটিটোৰ fractional errorটোৰ লগত আমি তাৰ পাৱাৰটোক মাল্টিপ্লাই কৰি দিম আৰু তেতিয়া আমি কি পাই যাম z ৰ fractional errorটো পাই যাম so rule to কি হল hence the rule is আমি rule to কি বুলি পালো the fractional error in the nth power of a quantity is n times the fractional error in that quantity so মই কি লিখিলো rule to কি লিখিলো the fractional error in the nth power of a quantity is n times the fractional error in that quantity so আমি এই কোয়ান্টিটিটো ফ্ৰেকশনাল এৰৰটোৰ লগত n টো মাল্টিপ্লাই কৰি দিছো তেতিয়া আমি তাৰ মেজারমেন্টটো যেটো পাৱাৰ হৈ আছিল z তাৰ মেজারমেন্টটো আমি কি পালো তাৰ ম্যাক্সিমাম ফ্ৰেকশনাল এৰৰটো পাই গলো ওকে সো এই ধৰণেৰে যেতিয়া আমাৰ পাৱাৰত থাকিব কোয়ান্টিটি এটা তো তেতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি কি কৰিম আমি তাৰ ফ্ৰেকশনাল এৰৰটো ক্যালকুলেট কৰিম ওকে সো এটা আমি এক্সাম্পল চাওঁ সেই এক্সাম্পলটোৰ দ্বাৰা আমি কি কৰিম এই বস্তুখিনি বুজিবলৈ ট্ৰাই কৰিম ধৰি লৈছো আমাক কোৱেশ্চনটো এনেকৈ দিছে যে the measured length of a side of a cube is 2
12.0 plus minus 0.8 centimeter. So আমাক কৈছে যে calculate the percentage error in its volume. যে কি কৈছে আমাক এটা কিউব দিয়া আছে, সো এইটো কিউবয়েড কৰি দিওঁ, কিউবয়েড। ওকে, এটা কিউবয়েড আমাক দিয়া আছে যেটো কি হৈছে 3 ডাইমেনশনাল তাৰমানে। সো কিউবয়েডটো দিয়া আছে আমাৰ যে তাৰ লেন্থটো 12.0 প্লাস মাইনাস 0.8 সেন্টিমিটার। তো ক্যালকুলেট দ্য পার্সেন্টেজ এরর ইন ইটস ভলিউম, ভলিউমৰ তাৰ পার্সেন্টেজ এরৰটো বিচাৰিছে। কিউবয়েড বুলি ক'লে তাৰ লেন্থ, ব্ৰেথ আৰু হাইট তিনিটা একেই হ'ব। ওকে, সো আমি এইটো কেনেকৈ সলিউশন কৰিম চোৱা। সো আমি জানো যে ভলিউম is equal to length cube, মানে length কিউব কৰি দিলে আমি ভলিউম পাই যাম ফৰ কিউবয়েড। ওকে, সো আমাক লেন্থৰ ভ্যালু দিয়া আছে গিভেন length is equal to L বুলি লিখিছো তাক আমি। সো 12.0 প্লাস মাইনাস 0.8 সেন্টিমিটার। ওকে, সো ইয়াত আমি গম পাই গ'লো এইটো যে এইটো কি দিব, ডেল্টা এলৰ ভ্যালু দিব, আৰু এইটো এলৰ তাৰমানে এইটো ট্ৰু ভ্যালু আৰু এইটো অ্যাবসলিউট এৰৰটো, মিন অ্যাবসলিউট এৰৰটো। ওকে, সো আমাক এতিয়া আমি যদি কি কৰিব লাগিব, আমি ভলিউমৰ যদি ফ্ৰেকশনাল এৰৰটো উলিয়াবলৈ যাওঁ, সো আমি কি লিখিব লাগিব, দ্য fractional error in volume is, তো ভলিউমত v equal to L cube পাই আছো আমি, হয়নে? সো ভলিউমৰ ফ্ৰেকশনাল এৰৰ হ'লে ডেল্টা v বাই v হ'ব, আৰু তাৰ যদি আমি কি উলিয়াব গৈ আছো তাক আমি ফৰ্মুলা মতে লিখিলে কি হ'ব, ইয়াত L cube আছিলে তাৰমানে n ৰ ভ্যালু কি হৈ আছে 3 ইন দিস কেস। আমি ফৰ্মুলাটো এনেকৈ লিখিব লাগিছিলে n ইনটু ডেল্টা L বাই L, ইয়াত n ৰ ভ্যালু কি হ'ব, হিয়াৰ n ইকুৱেল টু 3 হ'ব কাৰণ L কিউব হৈ আছিলে। সো আমি কি লিখিম 3 ইনটু ডেল্টা L ৰ ঠাইত আমি লিখিম 0.8 ডিভাইডেড বাই 12.0। ওকে, সো আমি কি পাম 3 এ 12 কৰিলে 4, 0.8 divided by 4, so that is equal to 0.2। so আমি কি পালো, ফ্ৰেকশনাল এৰৰটো কিমান পালো 0.2 পালো। ওকে, তো 0.2 আমি ফ্ৰেকশনাল এৰৰ পালো। এতিয়া আমাক লাগে পার্সেন্টেজ এৰৰ, therefore the percentage error in volume is, কি কৰিম আমি ফ্ৰেকশনাল এৰৰটো আমি কি কৰিব লাগিব, ডেল্টা v বাই v আমি 100% প্ৰকাশ কৰিব লাগিব। সো 0.2 ইনটু 100%, that is equal to 20%। ওকে, সো এই ধৰণেৰে আমি কি পালো যে পার্সেন্টেজ এরৰটো আমি ক্যালকুলেট কৰিব পাৰিলোঁ। সো আমি এই পদ্ধতিৰে আমি গোটেইখিনি ক্যালকুলেট কৰিলোঁ। পাৱাৰ থাকিলে আমি কেনেকৈ ক্যালকুলেট কৰিব পাৰে আমি সেইটো চালোঁ। আৰু এটা এক্সাম্পল আমি ইয়াৰ ওপৰত কৰি চাম। ওকে, ধৰি লোৱা তোমাক কুৱেশ্যনটো এনেকৈ আছে, দ্য এৰৰ ইন দ্য measurement of radius of a sphere is 2%. What would be the error in the volume
of the sphere. What would be the volume? What would be the error in the volume of the sphere? So কি কৈছে the error in the measurement of radius of a sphere is 2%. আমাক কৈছে যে এটা স্ফেয়াৰৰ ৰেডিয়াছটো যেতিয়া আমি মেজাৰ কৰিছিলোঁ তাত কিমান পাৰ্চেণ্টেজ এৰৰ পাইছিলোঁ 2% এৰৰ পাইছিলোঁ যদিহে আমি ৰেডিয়াছত 2% এৰৰ পাওঁ তেনেহ'লে আমি কি কৰিব লাগিব যে ভলিউমটোত আমি কিমান এৰৰ পাম যদি তাৰ ভলিউম উলিয়াওঁ সেই স্ফেয়াৰটোৰ তেনেহ'লে তাত আমাৰ কিমান এৰৰ ওলাব অ'কে চ' আমি কৰি চাওঁ এতিয়া সেইটো সলিউশ্যন চ' আমাক দিয়া কি আছে আমাক দিছে যে 2% এৰৰ আছে তাৰমানে পাৰ্চেণ্টেজ এৰৰ ইন ৰেডিয়াছ আমাক দিয়া আছে হয়নে চ' আমি কি লিখোঁ গিভেন the percentage error in radius okay তাক যদি আমি r বুলি ধৰো তো আমি পাৰ্চেণ্টেজ এৰৰটো কেনেকৈ উলিয়াব পাৰিম ডেল্টা r বাই r এইটো আমাক ফ্ৰেকশ্যনেল এৰৰ দি থাকিব আৰু তাৰ লগত আমি 100% মাল্টিপ্লাই কৰি দিম তেতিয়া আমি পাৰ্চেণ্টেজ এৰৰ পাম দ্যাট ইজ ইকুৱেল টু কি দিয়া আছে 2% দিয়া আছে okay it is given এতিয়া চোৱা আমি জানো যে ভলিউম অফ দ্য স্ফেয়াৰ মানে কি আছিল তাৰ ফৰ্মুলাটো কি আছিল ভলিউম অফ স্ফেয়াৰ ভলিউম অফ দ্য স্ফেয়াৰ কি হ'ব কেনেকৈ লৈছিলোঁ আমি 4/3 পাই r কিউব 4/3 পাই r কিউব হয়নে but where r is the radius of the sphere so এতিয়া আমি r ৰ পাৰ্চেণ্টেজ এৰৰটো পাই গ'লোঁ ভলিউমৰ ক্ষেত্ৰতো আমি এক্সপ্ৰেশ্যনটো পাই গ'লোঁ তাৰ মানে v ইকুৱেল টু 4/3 পাই r কিউব এই ইকুৱেশ্যনটোত চোৱা এতিয়া তোমালোকে এই ইকুৱেশ্যনটোৰ 4/3 পাই এই পাৰ্টটো হৈছে এটা কনষ্টেণ্ট ভেলু গতিকে ভি ডাইৰেক্টলি কাৰ লগত ৰিলেট হৈ আছে আৰ কিউবৰ লগত ৰিলেট হৈ আছে যিটো আমি আগৰ ফৰ্মুলা মতে পাইছিলোঁ জেড ইকুৱেল টু এ টু দি পাৱাৰ এন তো ইয়াত সেই এক্সপ্ৰেশ্যনটোৰ লগত জেড ইকুৱেল টু এ টু দি পাৱাৰ এনৰ লগত যদি আমি কম্পেয়াৰ কৰিবলৈ যাওঁ তেনেহ'লে হিয়াৰ এন ইকুৱেল টু কি হৈ আছে 3 হৈ আছে হয়নে চ' 4/3 পাই এইটোতো কনষ্টেণ্ট ভেলু ইয়াত আমি একো এৰৰ নাপাওঁ সি কেৱল এটা কনষ্টেণ্ট ভেলুহে গতিকে সেই কোৱান্টিটিটোক আমি ইয়াত কেলকুলেট কৰাৰ কোনো অৰ্থ নাই কেৱল আমি ভি আৰু আৰৰ কাৰণেই ৰিলেশ্যনটো লিখিব লাগিব তো আমাৰ ফৰ্মুলা মতে কি আছিলে ডেল্টা ভি বাই ভি যদি আমি ইয়াত আমাক কোৱা নাছিলে যে পাৰ্চেণ্টেজ এৰৰ উলিয়াব লাগে নে ফ্ৰেকশ্যনেল এৰৰ যেহেতু আমাক পাৰ্চেণ্টেজ এৰৰ দিয়া আছে গতিকে আমি পাৰ্চেণ্টেজ এৰৰকে উলিয়াওঁ চ' ডেল্টা ভি বাই ভি আমাক কি দি আছিলে ফ্ৰেকশ্যনেল এৰৰ দি আছিলে তো তাক আমি ফৰ্মুলা মতে লিখিলে কি হ'ব দ্যাট ইজ ইকুৱেল টু এন ইনটু ডেল্টা আৰ বাই আৰ হ'ব আৰু যদি আমি পাৰ্চেণ্টেজ এৰৰ উলিয়াওঁ তেনেহ'লে ইয়াক 100ৰে মাল্টিপ্লাই কৰিম ইয়াকো 100ৰে মাল্টিপ্লাই কৰি দিম পাৰ্চেণ্টেজ এৰৰ চ' দুইফালে একেই অৰ্থ বুজাই থাকিব এতিয়া আমি এই ভেলুজবিলাক পুট কৰি দিওঁ চোৱা এনৰ ঠাইত আমি কি পুট কৰিম 3 ডেল্টা আৰ বাই আৰ ইনটু 100% সেইটোতো আমাক দিয়া আছিলে ইট ইজ গিভেন চ' ডেট ইজ 2% অ'কে চ' এই দুটা মাল্টিপ্লাই কৰি দিয়া ডেট উইল গিভ ইউ 6% চোৱা গতিকে আমি কেনেধৰণে কৰিলোঁ এই ইকুৱেশ্যনটোকে আমি ব্যৱহাৰ কৰি পেলাই পাৰ্চেণ্টেজ এৰৰটো উলিয়ালোঁ অ'কে চ' এনেধৰণে আমি কি কৰিব পাৰোঁ যদিহে পাৱাৰ থাকে তেতিয়া আমি কেলকুলেট কৰি উলিয়াব পাৰিম আমি এতিয়া কি শিকিলোঁ আমি মাল্টিপ্লিকেশ্যন হৈ থাকিলে আমি শিকিলোঁ কেনেকৈ কৰিব লাগিব ডিভিজন হৈ থাকিলে আমি কেনেকৈ কৰিব লাগিব সেইটো শিকিলোঁ আৰু আমি পাৱাৰ হৈ থাকিলে কেনেকৈ কৰিব লাগিব সেইটো শিকিলোঁ ইণ্ডিভিজুৱেলি এতিয়া যদি কোনোবা এটা টাৰ্মত সেই তিনিওটা থাকে ডেট মিনছ মাল্টিপ্লাইও হৈ আছে ডিভাইডো হৈ আছে আৰু কোৱান্টিটিটোৰ পাৱাৰো আছে তেনেকুৱা ক্ষেত্ৰত আমি কেনেকৈ সলিউশ্যন কৰিম আমি সেইটো চাম এতিয়া অ'কে তাৰমানে কোৱান্টিটিটো এইবাৰ এই ক্ষেত্ৰটোক আমি কি বুলি ধৰিম জেনেৰেল ৰুল বুলি ধৰোঁ জেনেৰেল ৰুল
এই জেনেৰেল ৰুলটোত কি হ'ব ইফ z ইকুৱেল টু a to the power p b to the power q divided by c to the power r হৈ আছে চোৱা ইয়াত a আৰু b মাল্টিপ্লাই হৈ আছে a b লগত c টো ডিভাইড হৈ আছে আৰু প্ৰত্যেকৰে কি আছে পাৱাৰ আছে তাৰ মানে আমি মাল্টিপ্লিকেশ্যনো পাই আছোঁ ডিভিজনো পাই আছোঁ আৰু পাৱাৰো পাই আছোঁ চ' আমি এতিয়ালৈকে যিকেইটা টাৰ্ম শিকিছিলোঁ যিকেইটা পদ্ধতি শিকিছিলোঁ সেই তিনিওটা পদ্ধতি ইয়াত এপ্লাই হৈ আছে এতিয়া আমি কেনেকৈ উলিয়াম অ'কে চ' এই ধৰণেৰে যদি থাকে দেন দ্য মেক্সিমাম fractional error the maximum fractional error in z is given by keneke paam ami je delta z divided by z that is fractional error in z tak ami keneke korim যেতিয়া পাৱাৰ থাকিছিলে সেই পাৱাৰটো প্ৰথমতে পূৰণ হৈছিলে তো এই ক্ষেত্ৰত আমি কি কৰিম p পাৱাৰটো মাল্টিপ্লাই ডেল্টা a বাই a প্লাছ b পাৱাৰ আছে q ডেল্টা b বাই b প্লাছ c ক্ষেত্ৰত r আছে এটা পাব r ইনটু ডেল্টা c বাই c চ' এই গোটেইকেইটা টাৰ্ম কি হৈ আছে এড হৈ আছে যেহেতু আমি মাল্টিপ্লাই বা ডিভিজন হৈ থাকোঁতে কি কৰিছিলোঁ ফ্ৰেকশ্যনেল এৰৰ্ছবিলাকক এড কৰিছিলোঁ আৰু পাৱাৰ হৈ থাকোঁতে কি কৰিছিলোঁ পাৱাৰটো আগত পূৰণ হৈ গৈছিলে চ' সেই একেখিনি কামেই আমি ইয়াত কৰিছোঁ অ'কে চ' এইটো আমি জেনেৰেল ৰুল বুলি আমি ইয়াক এপ্লাই কৰিব পাৰিম যদিহে কোনোবা এটা টাৰ্ম কোনোবা এটা মেজাৰমেণ্ট জেডত কোৱান্টিটিবিলাক কি হৈ আছে পূৰণো হৈ আছে ডিভিজনো হৈ আছে আৰু কি হৈ আছে পাৱাৰো আছে তেতিয়া আমি এই এক্সপ্ৰেশ্যনটো ইউজ কৰি পেলাই আমি কি কৰিব পাৰিম সলিউশ্যন কৰিব পাৰিম অ'কে চ' আমি ইয়াৰ এটা এক্সাম্পল চাওঁ এক্সাম্পল ধৰি লওক কুৱেশ্যনটো আমাৰ এনেকৈ আছে এই ফিজিকেল কোৱান্টিটি a physical quantity x is given by x equal to a square b cube divided by c into root over d enake dia ase okay and if the percentage error of A, B, C and D are 4%, 2%, 3% and 1% respectively calculate the percentage error in x okay so কি কৈছে যে আমাক এটা কোৱান্টিটি দিয়া আছে x যাৰ পাৱাৰ্ছবিলাক এনেকৈ আছে okay a b c d কোৱান্টিটি তাৰ পাৱাৰ 2 3 1 আৰু ৰুট অভাৰ মানে কি হাফ d টুৰ পৰা হাফ হৈ আছে চ' তেতিয়া আমাক এক্সৰ পাৰ্চেণ্টেজ এৰৰ উলিয়াব দিছে আৰু এ বি চি চবৰে কি কৰি আছে পাৰ্চেণ্টেজ এৰৰবিলাক দিয়া আছে অ'কে চ' আমি কেনেকৈ সলিউশ্যন কৰিম এতিয়া চোৱা চ' সলিউশ্যন যে আমাক দিয়া আছে কি গিভেন এক্স ইকুৱেল টু a to the power কি দিয়া আছিলে a square b cube c root over d a square b cube c root over
ডি তাৰ মানে অৰ্থটো কি a to the power 2 b to the power 3 c to the power 1 আৰু d to the power half এনেকৈ আছে পাৱাৰকেইটা ওকে চ' ফৰ্মুলা মতে কি হ'ব আমি ডাইৰেক্টলি পাৰ্চেণ্টেজ এৰৰ কাৰণে ফৰ্মুলাটো লিখোঁ দ্য পাৰ্চেণ্টেজ এৰৰ in x is given by তো ফৰ্মুলা মতে আমি কি লিখিব লাগিব delta x by x into 100% equal to a কাৰণে কি আহিব 2 into delta a by a যেহেতু আমি পাৰ্চেণ্টেজ এৰৰ লিখিছোঁ গতিকে ইয়াকো আমি 100%ৰ লগত মাল্টিপ্লাই কৰিব লাগিব প্লাছ b কাৰণে কি হ'ব 3 into delta b by b into 100% প্লাছ c power 1 আছিলে চ' 1 টোক লিখিলেও হ'ব নিলিখিলেও হ'ব delta c by c into 100% প্লাছ d ক্ষেত্ৰত হাফ আহিব পাৱাৰ into delta d by d into 100% চ' আমি গোটেইবোৰ পাৰ্চেণ্টেজত কৰিলোঁ এতিয়া আমাক এই ডেল্টা a by a into 100% এই ভেলুটো আমি কিমান পাই আছিলোঁ যে 4% পাই আছিলোঁ চ' a b c and d are 4% 2% 3% and 1% respectively তাৰ মানে percentage error of a is 4 percentage error of b is 2 percentage error of c is 3 and percentage error of d is 1 চ' আমি সেইকেইটা ভেলু ইয়াত পুট কৰি দিম চ' এই a b c আৰু d যিবিলাক আমি পাৰ্চেণ্টেজ এৰৰ ভেলু আছিলে এইবিলাক পুট কৰি দি পেলাই আমি কি পালোঁ কি আল্টিমেটলি আমি কেলকুলেট কৰি কিমান পালোঁ 17.5% পালোঁগৈ অ'কে চ' এনেদৰে আমি কি কৰিব পাৰোঁ যে জেনেৰেল ফৰ্মুলাটো ইউজ কৰি পেলাই য'ত মাল্টিপ্লিকেশ্যনো আছে ডিভিজনো আছে পাৱাৰো আছে তেনেকুৱাত আমি কি কৰিব পাৰোঁ এৰৰবিলাক কেলকুলেট কৰিব পাৰি অ'কে